মানে আমি গেছিলো আইফোন 13 অকল হাতিটো কিনলে নহব না 15 128 প্ৰথম এইটো মোবাইলে দি বানাছো আরে আমার জায়গা ভাই আমি যে আছো এতিয়া বৰ্তমান সেইখন বিজৰ ওপৰত আকাশখন চাওক গাইস কি ধুনীয়া আছে তো জুম কৰি হেল্লো গাইস গুড ইভিনিং এক কটা সুন্দৰ ব্লগ লৈ স্বাগতম জনাইছো তো আপোনালোকৰ কাৰণে আৰু সবৰে এটা আশা থাকে তো মই আজি আশাটো পূৰণ হ'ল আজি মানে কালি হৈছে তো কালি ভিডিঅ' বনা নহল কাৰণ বস্তুটো আনি ফেলে গেলো আৰু আপোনালোকে থাম্বনেলত চাই হয়তো গমে পাইছে কি আৰু আমাৰ লগত আছে জ্যোতিষ মানে কি জ্যোতিষ আই ফেলে পুৰা ৰেডি কি ক'ব লাগছি আজি তো এই মোবাইলটো আনি ফেলে কি আনবক্সিং নকৰা নেকি কিনকে কলা তো ইয়ে কলা তো আপোনালোকক দেখুৱাম মানে আনবক্সিং তো মই তাতে কৰছো তো আজি আপোনালোকক দেখুৱাম নতুনকে আনবক্সিং কৰি নাকি তো মোবাইলটো খোলাৰ আগতে মানে আনবক্সিং কৰাৰ আগতে মানে আমি গেছিলো আইফোন 13 আনবা আৰু আইফোন 13 দোকানখনত নাই তো আমাৰ ইয়াতে দোকানখনত নাই আইফোন 13 সেই কাৰণে আইফোন 15 এ লৈ আহিলো তো অলপমান অসুবিধা হৈছে কিন্তু এইখিনি সলভ হৈ গেল তো সলভ হৈ আইফোন 15 কে লৈ আহিলো তো এতিয়া আনবক্সিং কৰিব যাব আলছো জ্যোতিষ কিবা কবি মানে বহুত ভাল লাগছে বহুত আজি মানে ধৰ বহুতে ভাল লাগছে দে আৰু কবা নৰা মজা একদম কবা নৰা ভাল লাগছে কি জানা না গাইস বহুত আশা থাকে সবৰে আশা এটা থাকে না আশাটো পূৰণ হৈছে সেই কাৰণে বিৰত হেপি বহুত হেপি দে তো গাইস পুৰিয়াতে হাতত গৈ লকছো আৰু বস্তুটো আনবক্সিং কৰবাৰ কাৰণে ৰেডি বস্তুটো লছি তো ফাস্ট বেক কভার তো লাগা ইয়া বেক কভার তো তার পিছত এইটো বস্তুটো কারণ অকল হাতিটো কিনলে নহব না ৰছিডাল কিনবালক মানে চিৰখল লাল হিজিৰিডাল তো হেটো ললো এটো 1900 টাকা পৰিছে গাইস তো এবাৰ মেইন বস্তুটো এয়া খান ডলিমেট দি তো এইটো চাও 15 128 ব্ল্যাক মানে কলা কালাৰ লৈছো তো লাই খুলি দি আছো এয়া এখন বিলখান বাৰু সাইড কৰি থলো আৰু এইটো হৈছে মেইন মালটো তো এয়া চাও মই অন কৰি আছে অন কৰি থৈ দিছিলো আৰু তো এয়া তো ফেস তাৰমানে এতে আকৌ সিম টিম লগানে এনে অন কৰি চাইছিলো এয়া আৰু এইডালে পায় অকল এটো বস্তুটো নাপায় আগতে বলে পাইছিল মই গম নাপাম তো আগতে জুনে আইফোন কিনছিল হয়তো গম পাব পাৰে এটো বস্তুটো বলে বাছিল আজিকালি এনেকুৱা বুদ্ধি হৈছে দেখছ না এক্সট্ৰা বিকা আছে এক্সট্ৰা আৰু পইচা লাগে বেলে তো এইটো বস্তুটো ললো এডাল বস্তুটো লেতে পায় আৰু এতে চুক্তি পত্ৰ কিবা কিবি আছে মই চুলি চা নাই আৰু এটো লগো তোৰ মোবাইলটো লগে লবা পারবি হে মজা লাগবো থৈ দি মই খুলিয়ে জানা নাছিলো আৰু এটো ডাক খজৰাকে দিয়া নাই বাৰু তো মোবাইলটো এটো পিনটো দিছি তো এই আনবক্সিং হৈ গেল তো এইবাৰ আমি ক্যামেরা কোয়ালিটি চেক কৰিম নাকি ওকে ভিডিও চাম ফটো চেক কৰিম সব চেক কৰিম মজা নাকি একদম আৰু আপোনালোকে কমেন্টত জনাই দিবচোন বেক কভাৰটো কেনেকুৱা লাগছি তো মোৰ ভালে লাগছি তো আপোনালোকে কেনেকুৱা লাগছি বেক কভাৰটো যদি চেঞ্জ কৰবা লাগে চেঞ্জ কৰি দিম বাৰু তো এইটো হৈছে কলা কালাৰ ব্ল্যাক মানে কলা কালারটো মই ভাল পাম সেই কাৰণে কলা কালারটো ললো দিয়া তো গাইস আমি বাড়ি পিছফালে আই গেলো দে তো এইবাৰ যাম আমাৰ ষ্টেচনৰ ফালে মানে আমাৰ ৰেল ষ্টেচনৰ ফালে তাতে কেনেকুৱা ফটো হয় ভিডিও হয় এইবাৰ এইটো লাষ্ট ইয়াৰ ভিডিও আৰু বাকি মাখান এইটোৰ বেৰে আহিব মানে আধা ভিডিও আজি মোৰ পুৰণা মোবাইলটোৰ বেৰে আৰু আধা ভিডিও এইটো মোবাইলটোৰ বেৰে তো পুৰণা মোবাইলটো কিনো আছিল তো হেটো দেখাম কি মোবাইলে দি বনাছিল আগতে ভিডিও তো হেটোৱে দেখি আছো এইবাৰ তো গাইস লকটো খুলি ললো তো ক্যামেৰাটো লৈ ললো আৰু এফালে দেখুচোন ক্যামেৰাটোত দেখো তো চাও এয়া এই এডাল গাছডাল আছে গাছডালত তলখিনিও দেখা পায় তো গাইস প্ৰথম এইটো মোবাইলে দি বানাছো Realme Note 10 Pro দি ইয়াৰ আগতে Realme Note 5 Pro দি বানাছিলো তো এয়া চাওক আমাৰ বাহিৰ স্ক্ৰিনটো কেনেকুৱা কি চাওক তো
তো আমি এতিয়া যাই আছো আমাৰ ৰেল ষ্টেচনত তাতে ডাইৰেক্ট লগ তো ফাইনালি আহি গেলো আমাৰ ষ্টেচনটো মানে এইফালে আছে ষ্টেচনটো দি ইনকে তো গাইস আই পালো আমি ষ্টেচনটো সেইটো হৈছে ষ্টেচনটো আৰু এমানে তাৰমানে আমাৰ কপাল বেয়া তো চাওকচোন আমি আমিনি এফালে সূৰ্যটো নহল এই 4:30 বজানে ন তো ইতানে আজি সূৰ্যটো নহল আমাৰ লগত আছে বাবলু এইটো বাবলু তো হি বুলি কিবা এটা ভিডিঅ' বনাই এয়া চাওক আৰু কেনেকুৱা কোৱালিটি হৈছে আপোনালোকে কমেন্টত জনাই দিব আৰু কিবা কিবি সেটিংস মিলাব লগা আছে তো মই নাজানো আমাৰ মায়ানাৰ বাপাক কৈছো হি আহিব বোলে কালি আহিয়ে ভালকে সেটিংস বিলাক মিলাব তো বাবলু ভিডিঅ' বনা হৈ গেল আৰু হি এতিয়া যায় ই শুট কৰলা ৰিলস তো বাই 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 তো আমি দুটা এতিয়া যাম মেইন ষ্টেচনত কাপোৰে হাফ পেন্ট মাৰি যাওঁচোন চাবি আরে আমার জায়গা ভাই আমার জায়গা আওরা ভাই যদি আপোনালোকে কি কও দুনিয়া সুন্দর জায়গা চাওক তো এইটো বস্তু চাবা আহিছিলো আমি চাওকচোন লোক কেনেকুৱা হয় ইয়া চাওক ইয়ে আৰু আমি যে আছো এতিয়া বৰ্তমান সেইখন ব্ৰিজৰ ওপৰত তাৰ পৰা এটা চিনেমেটিক ভিউ আপোনালোকক দেখি আছো ভাল ভিউ আৰু তাৰ পৰা যদি সানসেট ভিউ এটা পাও মজাই হল গাইস বিছখানৰ জায়গাতে এটা বস্তু দেখি আছো তো পুৰণা ষ্টেচনটো ইটো আছিল মানে আমি যেতিয়া আছিলো মানে সৰু আছিলো এটো ষ্টেচনত আমি কবাক গেলি উঠছিলো আৰু এতিয়া আছে সেই দুটা তো প্ৰথমটো হেতু 1 নম্বৰ প্লেটফৰ্ম এইটো 2 নম্বৰ প্লেটফৰ্ম আৰু এটা বস্তু দেখি আছো এইডাল আমডাল দেখিছেনে আমি আগতে বহুত খাব হৈছিল আৰু ইয়াৰ পৰা খেদাও হৈছিল আই পালো এয়া ব্ৰিজ খান আৰু আমি এতে থিয়া আছো তেন 2 নম্বৰ প্লেটফৰ্ম আৰু এয়া 1 নম্বৰ প্লেটফৰ্মক লাগি যাব লাগে ইনকে যাব লাগে মাদা আকাশখন চাওক গাইস কেনেকুৱা ধুনীয়া লাগছি তো গাইস ওপৰত আইলো আইবেলে আৰু সিনেমেটিক শট কেটামান দেখিলে মানে ইয়াতে আইলো না আইবেলে মানে জাল চাল দি আছে সিনেমেটিক শট বনাবৰ কাৰণে অলপ প্ৰবলেম হয় তো এয়া চাওক আৰু আমাৰ সূৰ্য বাবা ওলাইছে এয়া চাওক কি ধুনীয়া লাগা আছে চাওক কি ধুনীয়া আছে তো জুম কৰি দিছো তো এইখিনিয়ে জুম হয় লাষ্ট জুম তো গাইস আজি এনে ভিডিঅ' বনাব আহিছিল মানে কেমেৰা টেষ্টিং কৰিব আহিছিল মোবাইলটোৰ কেনেকুৱা কি কেমেৰা আৰু আমাৰ সূৰ্য বাবা ডুব যাবৰ হ'ল আৰু এখন ট্ৰেইনখন ৰাখি দিছো মানে কি পেচেঞ্জাৰ ট্ৰেইন হ'লে আমি উঠি পেলাই দেখা পাব ভিতৰে কিন্তু বস্তু আনা ট্ৰেইন মালবাহী ট্ৰেইন বুলি কওঁ আমি তো আজি ভিডিঅ'টো এইখিনি আছিল মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নপৰিব আজিলৈ এৰিল ধন্যবাদ জয় অসম গাইজ বাই বাই